Hi everyone, I am Kasmita Kalita, your English educator, welcoming you all to X School. আজি আমি তোমালোকৰ ক্লাছ 10ৰ যোনখন মেইন টেক্সট বুক আছে দ্য ফাৰ্ষ্ট ফ্লাইট সেই টেক্সট বুকনৰ ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িম আজি আমি এ লেটাৰ টু গড ওকে আচ্ছা তোমালোকে নিজে পঢ়িছানে চেপ্টাৰটো যদি পঢ়িছা ভেৰি গুড আৰু যদি নাই পঢ়া দেন আমি ইয়াত একেলগে পঢ়িম ওকে আচ্ছা লেটস ষ্টাৰ্ট আচ্ছা আমি চেপ্টাৰটোলৈ যোৱাৰ আগতে আমি পঢ়িম চেপ্টাৰটো কোনে লিখিছে তোমালোকে চেপ্টাৰটো যেটা পঢ়িছা যোনে পঢ়িছা তোমালোকে চাইছানে অথৰজন কোন হয় জিএল ফেন্স ওকে আচ্ছা এৰ কথা তোমালোকে বহুতে হয়তো নাই শুনা সেইকাৰণে মই অকণমান এটা ডেছক্ৰিপশ্যন দি দিছোঁ ইয়াত জিএল ফেন্স was a Mexican writer known for his best work A Letter to God There was a Mexican writer hoy okay he belongs to Mexico and one of his best known work is A Letter to God means the story we are about to read okay he was born in 1987 and died in 1897 sorry he was born in 1897 and died in 1976 okay He was awarded the National Prize of Arts and Sciences in 1935. Teoko National Prize of Arts and Sciences dia hoisile 1935 okay this is just a short and brief description about our author now let's begin with the chapter to তোমালোকে টেক্সট বুকখন যেটা খুলিবা স্টার্ট হোৱা চেপ্টাৰটো স্টার্ট হোৱাৰ আগতে এটা সৰু পেৰাগ্ৰাফ আছে বিফোৰ ইউ ৰিড বুলি সেই পেৰাগ্ৰাফটোত কি কোৱা হৈছে তোমালোকে চেপ্টাৰটোত কি পঢ়িবা এই ষ্টৰীটোত কি আছে এটা জাস্ট ব্ৰিফ আইডিয়া এটা দিছে সেইখিনিকে মই জাস্ট ইয়াতে এবাৰ তোমালোকক পঢ়াই দিছোঁ দে সে faith can move mountains but what should we put our faith in this is the question this story delicately poses Lanzo is a farmer who writes a letter to God when his crops are ruined asking for 100 pesos Does Lanzo's letter reach God? Does God send him the money? Think what your answers to these questions would be and guess how the story continues before you begin to read it. Eta ki koise amak? They say faith can move mountains. Mountains mane? Pahar. Aru yat faith mane ki? Faith mane বিশ্বাস তুমি কিবা এটা কাম কৰিব পাৰিম বুলি যে আমি যে বিশ্বাস কৰোঁ যে হ্যাঁ এইটো এটা আমাৰ কাম আছে আমি তো কৰিব পাৰিম মই কৰিব পাৰিম মোৰ লগৰজনে কৰিব পাৰিব তেনেকুৱা ধৰণৰ যোনটো আমি বিশ্বাস কৰোঁ সেইটো কোৱা হৈছে ফেইথ এটা কৈছে দে সে ফেইথ কেন মুভ মাউণ্টেইনছ বিশ্বাস থাকিলে পাহাৰো মুভ কৰিব পাৰি বুলি কৈছে এইটো সঁচাকৈ হয়নে কোৱাচোন মোক তোমালোকে যদি বিশ্বাস কৰা যে তোমালোকে পাহাৰ এখন মুভ কৰিব পাৰিবা বুলি পাৰিবানে নোৱাৰা এই লাইনটো একচুৱেল মিনিংটো কি কৈছে মই কৈ আছোঁ ফেইথ কেন মুভ মাউণ্টেইন মিনছ যদি তোমাৰ বিশ্বাস থাকে কিবা এটা কাম কৰিবৰ কাৰণে সেই বিশ্বাসৰ কাৰণে তুমি ইম্পচিবল অৰ বহুত টাফ কাম এটা তুমি কৰিব পাৰিবা সেইটো কৈছে মুভ মাউণ্টেইনছ বুলি সেই টান অৰ ইম্পচিবল টাস্কটোৰ কথা কৈছে কাৰণ পাহাৰ এখন মুভ কৰা ইজি নহয় অকল ইজি নহয় ইটছ কাইণ্ড অফ ইম্পচিবল তো কৈছে যে তুমি যদি কিবা এটা কাম কৰিবৰ কাৰণে বিশ্বাস কৰা নিজৰ ওপৰত তোমাৰ সেই বিশ্বাসখিনি আছে যে মই কামটো কৰিব পাৰিম তো তুমি কৰিব পাৰিবা যিমানখিনি টান নহওক যিমানখিনি ইম্পচিবল নহওক কিয় ওকে সেই কথাটোৱে বুজাইছে এই লাইনটোৰে মুভ মাউণ্টেইনছ মানে পাহাৰ মুভ কৰা কথা কোৱা নাই যোনবিলাক আমাৰ লাইফত টান হাৰ্ডশ্বিপছবোৰ আহে টান কাম কিছুমান আহে কিছুমান প্ৰব্লেম আহে আমাৰ সেই কথাবোৰৰ কথা কৈছে মুভ মাউণ্টেইনছ বুলি ওকে দেন বাট হোৱাট শুড উই পুট our faith in it is কৈছে faith বিশ্বাসটো আমি কিহৰ ওপৰত কৰিব লাগে কাক বিশ্বাস কৰিব লাগে কাক নালাগে কিহৰ ওপৰত বিশ্বাস কৰিম আমি হেতু সুধিছে but what should we put our faith in this is the question this story delicately poses আৰু এই ষ্টৰীটো এই লেটাৰ টু গড ষ্টৰীটোত এই কুৱেশ্যনটোৱে what should we put our faith in এই কুৱেশ্যনটোৱে পোজ কৰা হৈছে মানে এই কুৱেশ্যনটোৱে সোধা হৈছে এই ষ্টৰীটোৰ এই কাহিনীটোৰ থ্ৰুৰে বুজিছা তাৰপিছত এইখিনি জাষ্ট
সামাৰিটো হয় অকণমান ষ্টৰিটোৰ কথা কৈ দিছে মই এইটো যেতিয়া মই তোমালোকক ষ্টৰিটো পঢ়াম তেতিয়া তোমালোকে বুজি পাবা লেটছ কাম টু দিছ ডাজ লেন্সো's letter reach God does God send him the money এতিয়া কি লেটাৰ ভগৱানক কি লেটাৰ দিছে লেন্সোৱে আৰু কি পইচা কথা কৈছে ইয়াত এই যে লেন্সো's letter বুলি কৈছে মানিৰ কথা কৈছে কিহৰ কথা কৈছে যেতিয়া মই তোমালোকক ষ্টৰিটো কম তোমালোকে তেতিয়া বুজিবা সেইখিনি কথা ওকে বেসিক্যালি এই ষ্টৰিটো যে আছে তোমালোকৰ এই লেটাৰ টু গড এটো ফেটৰ ওপৰত ট্ৰাষ্টৰ ওপৰত মানুহে বিশ্বাসৰ ওপৰত আছে ষ্টৰিটো সেই কাৰণে জাস্ট ষ্টাৰ্টিং লাইনটো দিয়া হৈছে দে সে ফেট ক্যান মুভ মাউন্টেন্স ওকে summary of a letter to God is story to summary to পঢ়িম আমি A letter to God is a short story that highlights the themes of faith, hope, kindness and irony. The story revolves around Lenso, a poor but hard-working farmer who depends on his crops for survival. Okay. Short story that highlights the themes of faith, hope, kindness and irony বুলি কৈছে themes মানে হল এই ষ্টৰিটোত কি কি বস্তু আছে কি কি পঢ়িব পাম আমি সেইখিনি কথা কৈছে কি পঢ়িব পাম আমি faith মানে মই কি কলো ষ্টাৰ্টিংত faith মানে বিশ্বাস আমি বিশ্বাসৰ কথা পঢ়িব পাম ইয়াতে নেক্সট আছে hope মানে আশা kindness দয়া and irony is something which I need to explain it to you irony হল suppose তুমি এটা কথা কৈছা যে মই চকলেট খাম আৰু মই চকলেট খাই ভাল পাওঁ বাট ইনডাইৰেক্টলি তুমি এইটো বুজাইছা যে তুমি নখোৱা আৰু তুমি খাই ভাল নপোৱা হেতু কয় আইৰনি বুলি কয় যে তুমি কামটো কৰিম বা বস্তুটো খাম বুলি কৈছা বস্তুটো খাই ভাল পাওঁ বুলি কৈছা বাট ইন একচুৱেল কে তুমি বস্তুটো নখোৱা আৰু তুমি খাই ভাল নপোৱা এটা যে হিউমাৰাছ সেন্সত আমি কওঁ সেই কথাটোৱে কৈছে ইয়াতে হেতুকে আইৰনি বুলি কয় ওকে এতিয়া এই ষ্টৰিটোত আইৰনিটো কি হেতু আমি পঢ়িলে গম পাম ষ্টৰিটো যে আমি পঢ়িম তেতিয়া গম পাম এইকেইটা থিমছ হয় faith, hope, kindness and irony. Okay? Now, the story revolves around Lenso. This is Lenso in his crop fields. Okay? Aru কৈছে যে story revolves around Lenso means he is the main character. Protagonist বুলি আমি যোনটো কওঁ. Okay? protagonist এটা story short story হওক তোমাৰ novel হওক drama or in some poem যোনটো তোমাৰ main character থাকে যোনটো main মানুহ থাকে হেইটো তেও কোৱা হয় protagonist বুলি remember this word হা এটো তোমালোকক পিছত গয়ো কামত আহিব protagonist আমি ইতিয়া main character বুলি কৈছো যেটা higher studiesৰ কাৰণে যাবা তোমালোক তেতিয়া protagonist word টো ইউজ কৰা হয় so Lenso is the main character here Lenso is the protagonist in this story. Okay, the story revolves around Lenso. মানে Lensoৰ লগত কি হৈছে কেনেকে হৈছে হেই খিনি হেইটোৱে হৈছে একচুয়াল কাহিনীটো A poor but hard-working farmer who depends on his crops for survival. Lenso is poor but he is a hard-working farmer. Lenso খেতিয়ক হয় he is poor আৰু কিন্তু বহুত কষ্ট কৰে তেওঁ hard-working farmer হয় who depends on his crops for survival. ফার্মার হয় খেতিয়ক হয় খেতিয়কে কিহৰ ওপৰত ডিপেন্ড কৰে খেতিয়কে খেতিৰ ওপৰত ডিপেন্ড কৰে তো লেন্সোৱে তেওঁৰ খেতিখিনিৰ ওপৰত ডিপেন্ড কৰে ফৰ হিজ সাৰ্ভাইভেল মানে তেওঁৰ হাউসৰ ঘৰখন চলিবৰ কাৰণে লেন্সোৱে নিজৰ খেতিখিনিৰ ওপৰত ডিপেন্ড কৰে ওকে তো আমি কি এই সামাৰিটোৰ ষ্টাৰ্টিংত আমি কি গম পালো লেন্সো এজন ফাৰ্মাৰ হয় হি ইজ পুৱাৰ বাট হাৰ্ড ওয়াৰ্কিং এণ্ড ডিপেন্ডস অন ফাৰ্মিং depends on his crops for his survival okay and please remember this word protagonist means main character he eagerly waits for rain to nourish his fields and when it finally comes he is overjoyed এটা eagerly মানে কি আগ্ৰহেৰে আচ্ছা তে মোক কোৱা আমি তোমালোকে সকলোৱে খেতি দেখিছা কোনোবা ঘৰত হয়তো আছেও আৰু কোনোবা যদি নাইও ষ্টিল আমি জানো খেতি কাক কয় কিহক কয় ওকে এটা খেতি ভাল হ'বলৈ আমাক বৰষুণটো লাগে নে নালাগে obviously we need rain আমাক বৰষুণ লাগে
তো লেন্সৰ কি হৈছিলে তেওঁ বহুত আগ্ৰহেৰে বৰষুণ যাকলৈ ৰৈ আছিলে টু নৰিছ হিজ ফিল্ডছ নৰিছ মানে তেওঁৰ যোনখিনি খেতি আছিলে সেই খেতিখিনি আকৌ অলপ ভাল কৰিবৰ কাৰণে ৰখি আছিলে when it finally comes he is overjoyed আৰু যেতিয়া হসাকে বৰষুণ যাক আহিলে he was overjoyed তেওঁ বহুত হেপি আছিলে বহুত সুখী হৈছিলে তেওঁ কাৰণ তেওঁৰ যোনখিনি খেতি আছিলে সেই খেতিখিনি ভাল হ'ব বৰষুণ দিলে so he was very happy now however his happiness is short-lived as the rain turns into a destructive hailstorm এতিয়া hailstorm মানে কি rain মানে আমি সকলোৱে জানো rain মানে বৰষুণ what is hailstorm নামটো শুনিছানে hailstorm হিল বৰষুণ বুলি যোনটো আমি কওঁ বৰষুণৰ লগতে যে বৰফৰ হিলবোৰ টুকুৰাবোৰ যে আহে সেইটো কোৱা হয় hailstorm হিল বৰষুণ লেন্সৰ কি হৈছিলে যেতিয়া বৰষুণ জাক আহিছিলে he was overjoyed বহুত হেপি আছিলে but it changed কিয় চেঞ্জ হৈছিলে his happiness is short lived as the rain turns into a destructive hailstorm যোনটো বৰষুণ জাক আহিছিলে সেই বৰষুণ জাকৰ লগতে হিল বৰষুণ হ'ব ধৰিলে বৰষুণৰ লগতে বৰফৰ হিল পৰিব ধৰিলে and it was destructive means ধ্বংস কৰা কি ধ্বংস কৰিছে এতিয়া hailstorm যোগ কিয় ধ্বংসকাৰী বুলি কৈছে কি ধ্বংস কৰিছে লেন্সৰ ক্ৰপছখিনি ধ্বংস কৰিছে কাৰণ হিলবোৰ যেতিয়া জোৰে হিল বৰফৰ হিলবোৰ যেতিয়া জোৰে পৰিব লেন্সৰ খেতিখিনি গোটেই ডেষ্ট্ৰয় হৈ গৈছে গোটেইখিনি নষ্ট হৈ গৈছে সেই কাৰণে হেলষ্টৰটো কোৱা হৈছে তোমাৰ ডেষ্ট্ৰাকটিভ কমপ্লিটলি ৰুইনিং হিজ ক্ৰপছ এই পিকচাৰখন দেখিছানে তোমালোকে গোটেইখিনি বগা বগা হৈ গৈছে ইয়াতে এই বৰষুণ জাকৰ লগতে যোনখিনি তোমাৰ হেলষ্টৰ আহিছিলে হিলগুটি পৰিছিলে সেই হেলষ্টৰখিনি পৰা লেন্সৰ গোটেই ক্ৰপ ফিল্ডখিনি ডেষ্ট্ৰয় হৈ গৈছিলে গোটেইখিনি নষ্ট হৈ গৈছিলে ৰুইন মানে নষ্ট হৈ যোৱা ধ্বংস হৈ যোৱা বেয়া হৈ যোৱা with no hope left and the fear that his family will face starvation Lenso being a deeply religious man places his trust in God with no hope left hope মানে মই কৈছো আগতে আশা মানুহ এটা আশা থাকে ন এইটো যদি কাম হৈ যায় মই এনেকুৱা কৰিম সবৰে আছে তোমালোকৰো আছে তোমালোকে যদি ভাবা যে মই এনেকে কষ্ট কৰি পঢ়িম তেতিয়াহলে মোৰ ভাল ৰিজাল্ট হ'ব হয়নে সেই ভাল ৰিজাল্ট হ'ব বুলি ভাবাটো কি হয় আমাৰ আশা হয় লেন্সৰ কি হৈছিল নো হোপ লেফট যেতিয়া গোটেই ক্ৰপছখিনি ডেষ্ট্ৰয় হৈ গ'ল লেন্সৰ ওচৰত একো এটা আশা নাছিলে একো হোপ নাছিলে হাউ উইল হি সাৰ্ভাইভ and the fear that his family will face starvation the starvation মানে কি এই যে আমাৰ কয় ভুকত মৰি যোৱা বুলি হেইটোৱে ভুকত সাফাৰ কৰা বুলি আমাৰ আমি দিনটো কিবা এটা খোৱা না আমাৰ ভুক লাগিছে হেইটো নহয় কিছুমান মানুহে যে দুদিন তিনিদিন চাৰিদিনলৈকে বহুত দিনলৈকে একো নোখোৱাকে থাকে যে হেইবোৰক কয় আৰু নোখোৱাকে থাকি যে মৰি যায় হেইটো কয় starvation তো এতিয়া কি হৈছিল লেন্সো ফিয়াৰ লেন্সো ভয় খাইছিলে কাৰণ গোটেই ক্ৰপছখিনি ডেষ্ট্ৰয় হৈ গ'ল he has no way of income and no other way of income বেলেগ একো ইনকামৰ ওয়ে নাছিলে কাৰণ he was only dependent on his crops খিনি ডেষ্ট্ৰয় হৈ গ'ল এটা কৰ পৰা ইনকাম আহিব লেন্সৰ no way সেই কাৰণে লেন্সে ভয় খাইছিলে that লেন্সৰ ফ্যামিলি starvationত মৰিব মানে ভুকত মৰি যাব বুলি ভাবিছিলে will face starvation Lenso being a deeply religious man places his trust in God আৰু লেন্সো ডিপলি ৰিলিজিয়াছ আছিলে মিন্স ধাৰ্মিক আছিলে তেওঁ বহুত বেছি ধাৰ্মিক আছিলে আৰু যেতিয়া একো হোপ নোহোৱা হৈ গৈছিল তেওঁ হি প্লেচেছ হিজ ট্ৰাষ্ট ইন গড ভগৱানৰ ওচৰত নিজৰ বিশ্বাসখিনি ৰাখিছিল বুজি পাইছা তোমালোকে কি হ'ল এতিয়ালৈকে লেন্সো ফাৰ্মাৰ আছিলে লেন্সো এজন ফাৰ্মাৰ হয় বৰষুণ আহিব বুলি ৰখি আছিলে and when it rained he was very happy but it was short lived why কাৰণ বৰষুণৰ লগতে কি আহিছিল তোমাৰ হিল বৰষুণ আহিছিল হেলষ্টৰ্ম আহিছিল আৰু that hailstorm was destructive it was destructive enough to ruin his crop fields okay আৰু হে তাক লেন্সৰ crop fields কিনি destroy হৈ যোৱাৰ পিছত he has no hope left with him and he places his trust in God একো যেতিয়া ৰাস্তা নাছিলে একো যেতিয়া ওয়ে নাছিলে
তেওঁ ভগৱানৰ ওপৰত বিশ্বাস কৰিলে ক্লিয়াৰ টিল হিয়াৰ okay now convinced that only God can assist him Lanzo writes a letter asking for 100 pesos to support his family until the next harvest he mails the letter at the post office the postmaster amused by Lanzo's unwavering faith is deeply touched and chooses to help convinced মানে কি আমি মানুহ এজনক কিবা এটা কাম কৰিবৰ কাৰণে যদি মনাই লওঁ যে তেওঁক এইটো আমি বুজাইছোঁ তাক এইটো কাম কৰিব লাগে এণ্ড হি এগ্ৰিজ সেইটো কোৱা হয় আমি তেওঁক কনভিন্স কৰিছোঁ অ'কে তো লেন্সৰ ক্ষেত্ৰত কি হৈছিলে লেন্স ৱাজ কনভিন্স দেট অনলি গড কেন হেল্প হিম যেতিয়া লেন্সৰ এই প্ৰব্লেমটো এৰাইজ হৈছিলে হি ৱাজ কনভিন্স দেট নো বডি বাট অনলি গড কেন হেল্প হিম এণ্ড দেটছ ৱাই হি চ'জ টু ৰাইট এ লেটাৰ টু গড এই যে চেপ্টাৰটোৰ নামটো যে আছিলে এ লেটাৰ টু গড বুলি ভগৱানলৈ এখন চিঠি এই চিঠিখন কোনে লিখিছিলে এতিয়া গম পাইছা লেন্সৱে লিখিছিলে ভগৱানলৈ লিখিছিলে আৰু কিয় লিখিছিলে বিকজ হি ৱান্টেড মানি Lanzo writes a letter asking for 100 pesos to support his family pesos what is pesos শুনিছিলা নে গোটে পেসোস তোমালোকে আমি কি কওঁ 100 টকা কওঁ 200 টকা 1000 টকা অসমীয়াত কওঁ টকাটো ইংলিছত হলে 100 rupees 200 rupees ওকে সেই rupees টো আমাৰ কি হয় কারেন্সি এটো ইন্ডিয়াৰ কারেন্সি এতিয়া পেসোস টো হল মেক্সিকান কারেন্সি মেক্সিকান কারেন্সি কিয় ইউজ কৰিছে ভাবিছানে rupees কিয় ইউজ নাই কৰা এই যে মই ফার্স্ট স্লাইডখনত পঢ়াইছিলোঁ who was the author জিএল ফুয়েন্স he was a Mexican author সেই কাৰণে তেওঁ কি ইউজ কৰিছে মেক্সিকান কারেন্সি ইউজ কৰিছে নট ইন্ডিয়ান কারেন্সি ওকে আমি যেনেকৈ 100 টকা বুলি কওঁ সেই টকাটো 100 pesos বুলি কয় মেক্সিকোত ওকে and Lanzo asked for 100 pesos Lanzo ভগৱানক 100 pesos খুজিছিল to support his family until the next harvest Lanzo crop খিনি গুটেই destroy হৈ গল আৰু Lanzo এজন ফাৰ্মাৰ হয় তো তেওঁ কি কৰিব এতিয়া আকৌ নতুনকৈ হাৰভেস্ট কৰিব কিন্তু এই যে টাইম পিৰিয়ড খিনি ইতিয়াৰ পৰা যেতিয়ালৈকে নতুন হাৰভেস্ট কৰিব সেই হাৰভেস্ট খিনি আকৌ সফল হ'ব সেই টাইম পিৰিয়ডটোৰ কাৰণে সাৰ্ভাইভ কৰিবৰ কাৰণে কি কৰিছিল until the next harvest সাৰ্ভাইভ কৰিবৰ কাৰণে নিজৰ ফ্যামিলিক সাপোৰ্ট কৰিবৰ কাৰণে লেন্সৱে 100 pesos বিচাৰিছিল ভগৱানৰ পৰা ইটস স্ট্ৰেঞ্জ ৰিয়েল লাইক ইটস স্ট্ৰেঞ্জ আমাৰ সকলোৰ কাৰণে স্ট্ৰেঞ্জ ইটো বাট ইট ৱাজ নট স্ট্ৰেঞ্জ ফৰ লেন্সো why because he had unwavering faith in god লেন্সৰ যোনটো ফেথ আছিল ভগৱানৰ ওপৰত ইট ৱাজ আনৱেভাৰিং মিন্স আনকুৱেশ্যনেবল একো সন্দেহ নাছিলে লেন্সে যেতিয়া ভগৱানৰ ওপৰত নিজৰ বিশ্বাস ৰাখিছিল তেওঁ একো সন্দেহ কৰা নাছিল এবাৰো কুৱেশ্যন কৰা নাছিল যে উইল গড ৰিয়েলি হেল্প মি He mails the letter at the post office. The postmaster, amused by Lanzo's unwavering faith, is deeply touched and chooses to help. The post office goisile. This Lanzo post office goise aru letter khon mail kori dise. Sorry, post kori dise. The postmaster, amused by Lanzo's unwavering faith. Postmaster jon kun hoy? Post office jonjon thake manujon officer jon teok ami postmaster বুলি কওঁ and he was amused by Lanzo's faith amused means তেওঁ impress হৈছিলে in a positive way okay তাৰ ভাল লাগিছিলে Lanzoৰ faith ভগৱানৰ ওপৰত Lanzoৰ যোনখিনি বিশ্বাস আছে সেই বিশ্বাসখিনি দেখি he was very impressed and decided to help him কি হেল্প কৰিব Lanzoয়ে পইচা বিচাৰিছিলে যে obviously God will not send ভগৱানে আহি Lanzok মেইল কৰি দিব নেকি Lanzok পোষ্ট অফিচৰ পৰা পইচা পঠাই দিব নেকি no কি কৰিছিলে যোনজন পোষ্টমাস্টাৰ আছিল তেওঁ he decided to help Lanzo তেওঁ ডিসাইড কৰিলে যে মই পইচা দিম বুজি পাইছা ওকে he collects donation from his colleagues and manages to gather 70 pesos
The money is then sent to Lanso as if it came from God. He collect কৰিছে পইচা কাৰ পৰা কালেক্ট কৰিছে কলিগছ কাক কয় এই অফিচ এটাত যে গোটেই ষ্টাফখিনি থাকে যে অকল এটা অফিচত অকল এজন মানুহ নাথাকে বহুতখিনি মানুহ থাকে বেলেগ বেলেগ পোষ্টত থাকে সেই গোটেই মানুহখিনি কি কয় কলিগছ বুলি কয় সৰি তো পোষ্টমাষ্টাৰজনে তেওঁৰ গোটেইখিনি কলিগছৰ পৰা পইচা কালেক্ট কৰিলে টু হেল্প লেন্সো এণ্ড হি কালেক্টেড 70 pesos অ'কে কিমান খুজিছিলে 100 খুজিছিলে বাট হি কুড কালেক্ট অনলি 70 pesos now let's see what happens when Lanso received the money he is not surprised as he truly believes God has sent it Lanso যেতিয়া পইচাখিনি পাইছে he was not surprised কিয় সারপ্রাইজ হোৱা নাছিলে কাৰণ Lanso had very much unwavering faith in God যে মই ভগৱানৰ পৰা কিবা এটা বিচাৰিছো and he will give me Lanso হে বিশ্বাসখিনি আছিল সেই কাৰণে he was not surprised এনে যদি কোনোবা এজন বেলেগ মানুহ হলে হয় he would have been very much surprised or in shock যে ও মোৰ তাত পইচাখিনি আহি গ'ল দেখোন হসাকে ভগৱানে দিলে নে মোক ভাবিলে হয় তেনেকে but Lanso never thought that কাৰণ because he was sure তেওঁ বহুত বেছি sure আছিল যে মোক গডে হেল্প কৰিবই however upon counting the money he becomes angry and disappointed as it is less than the 100 pesos he had asked for he assumes the post office employees stole the remaining 30 pesos now see what happened কি হল Lanso কিমান বিচাৰিছিলে 100 pesos কিন্তু পোষ্টমাষ্টাৰজনে কিমান কালেক্ট কৰিব পাৰিলে 70 আৰু সেই 70 খিনি লেন্সক পঠাই দিলে থ্ৰু পোষ্ট অফিচ অনলি তাৰ পাছত লেন্সয়ে যেতিয়া পইচাখিনি পালে লেন্সয়ে কাউন্ট কৰিলে কাউন্ট কৰাৰ পাছত গম পালে যে ইয়াত 100 নহয় 70 pesos আছে then he was angry and disappointed তাৰ খং উঠিছিল তেওঁৰ কিয় খং উঠিছিল he thought লেন্সৰ খং উঠিছিল কাৰণ যিমান খুজিছিল তেওঁ তাতকৈ কম আছে আৰু তেওঁ ভাবিছিলে যে পোষ্ট অফিচৰ মানুহখিনিয়ে সেই পইচাখিনি 100 pesos দিছিলে ভগৱানে তেওঁ আৰু 100 pesos over 30 pesos পোষ্ট অফিচৰ মানুহখিনি ৰাখিছে and the irony of the story এই যে ষ্টাৰ্টিংতে মই কৈছিলোঁ যে irony wordটো remember এইটোৱে হৈছে ষ্টৰীটোৰ irony যে যোনখিনি মানুহে তেওঁক হেল্প কৰিছে যোনখিনি মানুহে একচুৱেলি তেওঁক কালেক্ট কৰি পইচা দিছে সেইখিনি মানুহকে লেন্সয়ে কি ভাবিছিলে চোৰ বুলি কৈছিলে থিপছ বুলি কৈছিলে Without hesitation, he writes another letter to God requesting the rest of the money. In this letter, he asks God not to send it through the post office because he believes the postal workers are thieves. Edo. তোমালোকৰ বুকৰ চেপ্টাৰত লিখা আছে মেবি লাষ্ট যোনটো লাইনটো আছে নেকি এ বাঞ্চ অফ কুকস বুলি আছে মিন্স থিপছ বুলি কৈছে কিয় কৈছে কাৰণ পইচা কম হৈ আছিল আৰু লেন্সয়ে ভাবিছিলে সেই পইচাখিনি তেওঁলোকে চুৰ কৰা বুলি Without any hesitation, he writes another letter to God. তাৰ পাছত যেতিয়া পইচা কমকে আহিলে লেন্সয়ে কি কৰিলে উইদাউট এনি হেজিটেশ্যন একো সংকোচ নকৰাকৈ আকৌ এখন লেটাৰ লিখিলে ভগৱানলৈ যে গড মই যিমান পইচা খুজিছিলোঁ তাৰে কম আছে মোক বাকিখিনি দিয়ক এণ্ড নেক্সট পইচাখিনি ডোণ্ট চেণ্ড ইট থ্ৰু পোষ্ট অফিচৰ থ্ৰুৰে নিদিব কিয় কৈছে এইখিনি কাৰণ লেন্সয়ে একিউজ কৰিছিলে পোষ্ট অফিচৰ মানুহখিনিক চুৰ বুলি বুজিছা and the story ends here only লেন্সয়ে যেতিয়া সেকেন্ড লেটাৰখন পঠাই ভগৱানলৈ the story ends there তাৰ পিছত কি হ'ল nobody knows বুজি পাইছা সকলোৱে the story ends here okay but the ironical story irony to কি এই ষ্টৰীটোৰ মই যে ফাৰ্ষ্টৰ পৰা কৈ আছো irony কি হয় এইটোৱে যে লেন্সক একচুৱেলি হেল্প কৰিছিল পোষ্টমাষ্টাৰ এণ্ড হিজ কলিগছ ওকে কিন্তু লেন্সয়ে যেতিয়া পইচাখিনি কমকৈ পালে তেওঁ কাক একিউজ কৰিলে দ্য ভেৰি চেম পিপল হু হেল্পড হিম কিয় কৰিলে বিকজ হি হেড ব্লাইণ্ড ফেইথ অন গড ভগৱানৰ ওপৰত বহুত বেছি অন্ধবিশ্বাস আছিলে লেন্সৰ সেইকাৰণে তেওঁ সেই কামটো কৰিলে বুজি পাইছা you will get to know the story ends on an ironic note as Lanso fails to realize that the very people he is accusing of theft were the ones who helped him
His innocent yet blind faith and the kindness of the postmaster create a powerful message about the different perspectives of faith and generosity. Ironic note এটা শেষ হৈছে ষ্টৰিটোতো এনেকুৱা হ'ব পাৰিলে হয় যে এইখন সেকেন্ড লেটাৰখন লেন্সই দিলে তাৰ পাছত তেওঁ একচুৱেল কাহিনীটো গম পালে যে মোক একচুৱেলি মোক কোনে পইচা দিছিলে পোষ্ট অফিচৰ মানুহে দিছিলে বাট এনেকুৱা নাই হোৱা সেই কাৰণে কি কৈছে যে দ্য ষ্টৰি ends on an ironic note. Hey, ironic note to story to শেষ হৈছে ওকে আৰু লেন্সই ৰিয়েলাইজ নকৰিলে যে তেওঁক একচুৱেলি কোনে হেল্প কৰিছিলে তেওঁ যোনখিনি মানুহক একিউজ কৰিছে চুৰ বুলি একচুৱেলি তেওঁক যে সেইখিনি মানুহে যে হেল্প কৰিছিলে লেন্সই এইটো কথাটো বুজি নাপালে তেওঁ ৰিয়েলাইজ নকৰিলে হি ইজ ইনোচেন্ট yet blind faith মানে কি অন্ধবিশ্বাস যোনটো মই কৈছো ফেথ ইজ এ ভেৰি গুড থিং মানুহৰ বিশ্বাস থাকিব লাগে নিজৰ ওপৰত বা তুমি কিবা এটা কাম কৰিব খুজিছা সেইটোৰ ওপৰত বেলেগৰ ওপৰত থাকিব লাগে বাট নট অন্ধবিশ্বাস ব্লাইণ্ড ফেথ নহয় ফেথ ইজ এ পজিটিভ থিং ব্লাইণ্ড ফেথ ইজ এ নিগেটিভ থিং ৰিমেম্বাৰ ডেট অ'কে লেন্সৰ যোনটো ভগৱানৰ ওপৰত আছিলে সেইটো কি আছিলে ব্লাইণ্ড ফেথ আছিলে আৰু সেই ব্লাইণ্ড ফেথটোৰ কাৰণে তেওঁ ভগৱানক যে ইমান বেছি যে ব্লাইণ্ড ফেথ কৰিছে সেই কাৰণে তেওঁ একচুৱেল যোনটো কাহিনী হৈছে একচুৱেল যোনটো হৈছে তেওঁৰ লগত একচুৱেলি তেওঁক যোনখিনি মানুহে হেল্প কৰিছিলে তেওঁ সেই কথাটো ৰিয়েলাইজ কৰিব নোৱাৰিলে এণ্ড হি একিউজ দেম অফ বিং থিভছ And the kindness of the postmaster create a powerful message about the different perspectives of faith and generosity. Eta ki koise Lenso was not a bad person, you know. He had blind faith on God, but he was not bad. Neither the postmaster. Duijone bhal, but different perspective of faith. Etu kotha hoise perspective mane tumi eta bostu keneke soa. Suppose eta situation hoise kiba ta hoise problem eta hoise এটো কিবা এটা প্ৰবলেম হৈছে এটো ধৰা প্ৰবলেমটো তুমি কেনেকৈ চাবা তোমাৰ ফ্যামিলি কেনেকৈ চাব তোমাৰ ফ্ৰেন্ডছে কেনেকৈ চাব এভৰিবডি উইল হ্যাভ ডিফারেন্ট পার্সপেক্টিভ তুমি যোনটো ভাবিছা তুমি যেনেকৈ সেই প্ৰবলেমটো চাইছা তেনেকৈ সকলোৱে নাচাব পাৰে সেম উইথ দিস পিপল লেন্সৰ ফেথটো আছিলে ব্লাইণ্ড ফেথ ইন দ্য সেম কেস পোষ্টমাষ্টাৰৰ যোনটো ফেথ আছিলে তেওঁ কিয় লেন্সক হেল্প কৰিছিলে বিকজ হি ওয়াজ এমিউজড তেওঁ ইমপ্ৰেছ হৈছিলে লেন্সৰ ফেথখিনিৰ ওপৰত দ্যাটছ ওয়াই হি হেল্প দেম দ্যাটছ টু ডিফারেন্ট পার্সপেক্টিভ হেতু কথা কৈছে that it creates a powerful message about different perspective of faith এতে দুটা পার্সপেক্টিভৰ কথা কোৱা হৈছে ফেথৰ ওপৰত দুটা বেলেগ বেলেগ পার্সপেক্টিভৰ কথা কোৱা হৈছে এইখিনিত understood now let's come to the moral of the story মানে কি আমি এই ষ্টৰিটোৰ পৰা কি শিকিব পাৰিছো আমি কি মেসেজ এটা পাইছো আমাৰ নিজৰ লাইফৰ লগত ৰিলেট কৰিবৰ কাৰণে হেতু কোৱা হয় moral of the story কি শিকিছা তোমালোকে faith can be powerful but it should not lead to blind assumption মই কলো না faith is positive but blind faith is negative বুজিছা তুমি কিবা এটা কাম কৰিম বুলি ভাবিছা তোমাৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই এইটো কাম কৰিব পাৰিম that is faith and that is good কিন্তু সেই কামটো কৰিব যাওতে সাপোজ তোমাৰ কিবা এটা বাধা আহিছে তোমাৰ আগত বুজিছা বাধা যেন তোমাৰ কিবা এটা ওয়াৰ্নিং আহিছে তোমাৰ আগত যে আগত গৈ তোমাৰ কিবা এটা প্ৰবলেম হ'ব পাৰে সেই কামটো কৰিবৰ কাৰণে কিন্তু তুমি যদি সেই ওয়াৰ্নিংটো নেগলেক্ট কৰা তুমি যদি এইটোৱে ভাবি থাকা যে নো মোৰ নিজৰ ওপৰত বিশ্বাস আছে মই কামটো কৰিব পাৰিমে যি তোমাৰ সন্মুখত যি ওয়াৰ্নিং আহিছে সেই গুটেইবোৰ যদি তুমি নেগলেক্ট কৰি আগুৱাই যোৱা দ্যাটছ ব্লাইণ্ড ফেথ তোমাৰ আগত কিবা এটা প্ৰবলেম হৈছে তুমি এটো সলভ কৰিব লাগিব হেতু সলিউশন তুমি উলাব লাগিব তাৰ পাছতহে তুমি সেই কামটো কৰিব কাৰণ আগবাঢ়িব পাৰিবা যদি তুমি প্ৰবলেমখিনি সলভ নকৰাকে আগবাঢ়ি যোৱা ইটো লিড ইউ ইন অ্যানাদাৰ প্ৰবলেম আৰু হেকত গৈ তোমাৰ কামটো নহব হেইটোৱে ডিফাৰেন্স আছে ফেথ আৰু ব্লাইণ্ড ফেথৰ মাজত ফেথ থাকিব লাগে মানুহৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগে বেলেগৰ ওপৰত থাকিব লাগে যে কামটো কৰিব পাৰিম আমি কিন্তু ব্লাইণ্ড ফেথ হ'ব নালাগে বুজিছা ৰিমেম্বাৰ দ্যাট faith is good but blind faith is not kindness exists even in unexpected places kindness মানে কি দয়া এই যে আমাৰ মানুহক হেল্প কৰিব পৰা কোনোবাৰ কিবা এটা প্ৰবলেম হৈছে কোনোবাৰ কিবা দুখ হৈছে আমি যে আগবাঢ়ি গৈ কিবা এটা সহায় কৰিব খুজিছো বা কোনোবাই সহায় কৰিছে হেতু কোৱা হয় কাইন্ডনেস আৰু ইয়াত কাইন্ড পাৰসন এই ষ্টৰিটো কাইন্ড পাৰসন কোন হয়
কোনে হেল্প কৰিছিলে কাক দ্য পোষ্টমাষ্টাৰ was the kind person in the story okay kindness exists even in unexpected places বুলি কিয় কৈছে কাৰণ লেন্সৱে কি হোপ কৰিছিলে যে he would get help from God কিন্তু তেওঁ কৰ পৰা হেল্পটো পাইছিলে from the postmaster and his colleagues হয়নে সেই কাৰণে কোৱা হৈছে unexpected places লেন্সৱে ভবা নাছিলে যে তেওঁ সেই জাগাৰ পৰা পাব তেওঁ ভগৱানৰ ওপৰত বিশ্বাস কৰিছিলে আশা কৰিছিলে ভগৱানে তেওঁক হেল্প কৰিব কিন্তু তেওঁ হেল্প কৰিছিলে the postmaster and his colleagues সেইকাৰণে কোৱা হৈছে kindness exists even in unexpected places য'ৰ পৰা আমি এক্সপেক্ট নকৰোঁ এনেকুৱা জাগাৰ পৰাও আমি kindness পাব পাৰোঁ আমি হেল্প পাব পাৰোঁ আমি সাপোৰ্ট পাব পাৰোঁ irony of life it is the main line of the story irony of life ইয়াতে লেন্সৰ আইৰনিটো কোনটো আছিলে মই কৈছো তেওঁক যোনে হেল্প কৰিছিলে he eventually accused them of being thieves তেনেকুৱা আমাৰ লগতে হ'ব পাৰে সেইটো কৈছে irony of life মানুহৰ লাইফৰ যোনটো আইৰনি থাকে তুমি ভাবিছা কিবা এটা তুমি কৈছা কিবা এটা বাট একচুৱেল কে কিবা এটা বেলেগ হ'ব পাৰে সো উই নিড টু সি অল দা থিংস অকল এটা পাৰ্সপেক্টিভত গলে নহব আমি গোটেইখিনি চাব লাগিব কি হৈছে কি হোৱা নাই তেতিয়াহে আমি একচুৱেল ৰিজনটো একচুৱেল কাৰণটো আমি ৰিয়েলাইজ কৰিম আমি গম পাম আনলাইক লেন্সৱে গম নাপালে বিকজ লেন্সৰ যোনটো ফেথ আছিল ভগৱানৰ ওপৰত ইট ওয়াজ ব্লাইণ্ড ফেথ ওকে নেক্সট আছে sometimes we misunderstand the people who help us the most কিতেবা কি হয় কোনোবা মানুহে যদি আমাৰ লাইফতো হয় বহুতৰে হয় সকলোৰে হয় কিতেবা কিন্তু আমি হেতু বুজিব ট্ৰাই কৰিব লাগে কোনোবা মানুহে যদি আমাৰ ভালটো ভাবি কিবা কয় কিবা কৰে আমি মিসআন্ডাৰস্টুড মানে আমি ভুল ভাবো যে তেওঁ মোক কিয় এনেকৈ ক'লে তেওঁ মোক কথাটো এনেকৈ কৈছে মোৰ বেয়া লাগিছে মই বেয়া পাইছো কিন্তু কিছুমান ক্ষেত্ৰত কি হয় তেওঁ আমাৰ ভালটো ভাবিয়ে কয় আমি বুজি নাপাওঁ সেম লাইক লেন্সক সেই মানুহখিনি হেল্প কৰিছিলে কিন্তু লেন্সে বুজি নাপালে আৰু তেওঁ একিউজ কৰিলে সেই পোষ্টমাষ্টাৰৰ কলিগছখিনিক and the last one hope and optimism can help people overcome hardships hope aha optimism some kind of positivity আমাৰ যদি কিবা এটা কাম কৰো বুলি বিশ্বাস কৰো আৰু হে আশা মানে কি তুমি সকলোৱে জানা suppose মই কিবা এটা কাম কৰিব বিচাৰিছো বা কৰিম বুলি ভাবিছো কৰিব পাৰিম বুলি ভাবিছো হেতু আমাৰ নিজৰ ওপৰত বিশ্বাস সেই কামটো কৰিব পাৰিলে কি হ'ব আমাৰ লগত হেখিনি হল আমাৰ আশা suppose তোমালোকে এটা বহুত কষ্ট কৰি পঢ়ি আছা ক্লাস 10 পাইছা obviously তোমালোকে পঢ়া স্টাৰ্ট কৰি দিছা 10ৰ বোৰ্ড আহি আছে মেট্ৰিকৰ পৰীক্ষা আহি আছে তোমালোকে বহুত কষ্ট কৰি পঢ়ি আছা আৰু পঢ়িম বুলি ভাবিছা পঢ়িব পাৰিম বুলি ভাবিছা হেতু হল তোমালোকৰ বিশ্বাস তোমালোকে যে বহুত কষ্ট কৰি পঢ়িব পাৰিম বুলি ভাবিছা নিজে ভাল কৰিব পাৰিম বুলি ভাবিছা ৰিজাল্ট হেতু হল মানুহৰ তোমালোকৰ বিশ্বাস এই ৰিজাল্ট ভাল হোৱাৰ পিছত কি কৰিম মই এখন ভাল কলেজত যাম মই এটু কৰিম হেতু কৰিম মই সায়েন্স ষ্ট্ৰীম লম মই আৰ্টছ ষ্ট্ৰীম লম মই পিছত গৈ এটু অফিচাৰ হ'ম এটু হ'ম হেখিনি হল আমাৰ আশা বুজিছা সেই আশাটো থাকিলে আৰু অপটিমিজম যদি পজিটিভিটি থাকে মানে তোমালোকে যদি নেগেটিভ কে নাভাবা পজিটিভ কে ভাবা এটু হ'বই মই এটু এনেকে মই কৰি যাম মোৰ কামটো মোৰ হ'ব বুজিছা ব্লাইণ্ড ফেথ নহয় দে কিন্তু পজিটিভিটি অপটিমিজম can help people overcome hardships তোমাৰ hardships মানে যিকোনো কিবা প্ৰবলেম তোমাৰ কিবা এটা কাম কৰিবলৈ গৈ আছা বিভিন্ন ধৰণৰ প্ৰবলেম আহিব পাৰে তোমাৰ সন্মুখত তো সেই প্ৰবলেমছবোৰ হাৰ্ডশ্বিপছ বুলি কৈছে কিন্তু তোমাৰ যদি হোপ থাকে আশা থাকে তোমাৰ যদি ফেথ থাকে আৰু তোমাৰ যদি পজিটিভিটি থাকে অপটিমিজম থাকে ইউ ক্যান ওভাৰকাম দোজ প্ৰবলেমছ ওভাৰকাম দোজ হাৰ্ডশ্বিপছ ওকে this heartwarming story teaches us about trust faith and the goodness of people even though our perspectives may sometimes be flawed মই পার্সপেক্টিভৰ কথা কলো তেতিয়া দুটা পার্সপেক্টিভ আছিল এটা ব্লাইণ্ড ফেথ আছিল এটা ফেথ আছিল লেন্সো এণ্ড পোষ্টমাষ্টাৰ আৰু এই ষ্টৰীটোৱে আমাক কি শিকাইছে ট্ৰাষ্টৰ কথা শিকাইছে ফেথৰ কথা শিকাইছে এণ্ড দ্য গুডনেছ অফ পিপল মানুহৰ মাজত যে ভাল কোৱালিটিবোৰ থাকে যে লেন্সো was also good person and the postmaster was too postmaster যোনটো মানে গুড কোৱালিটি তেওঁৰ কাইন্ডনেছটো গুড কোৱালিটি যে আছে মানুহৰ মাজত যে গুডনেছ আছে হেইটো আমি শিকিব পাইছো even though our perspective may sometimes be flawed postmaster আৰু লেন্সৰ পার্সপেক্টিভ দুইটাই অপোজিট আছিল still they were good হেই কথাটোৱে কৈছে দুজন মানুহ
অপজিট যদি এজন মানুহে কৈছে যে এইটো কথা কৈছে এজনে বেলেগ এটা কথা কৈছে ডাজন্ট মিন দেন এজন কোনোবা ৰং হ'ব পাৰে দুইজনে ভাল হ'ব পাৰে দুইজন মানুহে ভাল হ'ব পাৰে সেইটো কৈছে পাৰ্সপেক্টিভ ডিফাৰেন্ট হ'লে যে মানুহজন বেয়া হ'ব দুজনে বেয়া হ'ব তাৰে এজন বেয়া হ'ব সেইটো কথা নহয় পাৰ্সপেক্টিভ বেয়া হ'লেও পাৰ্সপেক্টিভ বেলেগ হ'লেও দুইজনে ভাল মানুহ হ'ব পাৰে ওকে আৰু মানুহৰ মাজত যোনটো কাইণ্ডনেছ আছে যোনটো গুডনেছ আছে সেই কথাখিনি আমি এই ষ্টৰীটোত পঢ়িবলৈ পাইছো ওকে বুজি পাইছানে তোমালোকে সকলোৱে চেপ্টাৰটোৰ মেইন থিম হ'ল ফেথ unwavering faith means blind faith kindness in people hope okay Lancelot kenake aha korisile Lancelot faith Lancelot's unwavering faith and the kindness of the postmaster বুজি পাইছা তোমালোকে সকলোৱে পঢ়ি চাবা এবাৰ যদি কিবা বুজি নাই পোৱা কিবা প্ৰবলেম পাইছা কমেন্ট ইন দা কমেন্ট বক্স okay চলো let's end today's class here we'll meet in the next class thank you bye bye